নদীত গা পা ধুৱাই মেলি ল'ৰাকেইটাক তাৰপিছত নিজেও গা ধুলোঁ ধুনীয়াকৈ তাৰপিছত এয়া ওলাই গৈছোঁ আমি এখন ধুনীয়া পৰিৱেশলৈ মানে নতুন এখন গাঁৱলৈ ইমান যে ভাল লাগিলে গৈ মেলি তো তাৰপিছত সেইটো কাৰণে ভাবিলোঁ আপোনালোককো ভিডিঅ'টো মই দেখাই দিম বুলি চ' আপোনালোকে একদম মানে ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে ভিডিঅ'টো চাব ইমান এখন ধুনীয়া সুন্দৰ পৰিৱেশ মানে থাকোঁৱে লাগি গৈছে মানে ঘৰত যিহেতু আমাৰ ৰাস্তা কিনাৰত ঘৰ চ' ইমান হুলস্থুল পৰিৱেশত থাকি মানে নতুন এখন মানে গাঁৱত ধুনীয়াকৈ শান্তিকৈ থাকিবলৈ মন গৈছে গাঁওখনত মানে গাঁওখনৰ পৰিৱেশটো চাই মেলি বহুত ভাল লাগিলে এইফালে মোৰ আমাৰ ৰিলেটিভছৰে আমাৰ নিজৰে বংশৰ মানুহবোৰো আছে ইয়াত চ' সিহঁতৰ ঘৰলৈকেও খন্তেকমান যাওঁ বুলি নতুনকৈ যিহেতু ঘৰ লৈছে তালৈ অকণমান চায়ো আহোঁ তাৰপিছত গাঁওখনো অকণমান চাই আহিম বুলি গোটেই গাঁওখন ঘূৰিব নোৱাৰিলেও অকণমান হ'লেও মই গৈ আহিম বুলি এয়া ওলালোঁ আৰু তাৰপিছত সেইফালেও এখন ৰাস্তা আছে তাৰপিছত এইফালে এখন ৰাস্তা সেইফালে এখন নতুন আৰু বেলেগ গাঁও এখন পাব সেইটো ৰাস্তাত চ' এইফালে এখন বেলেগ গাঁও চ' এনেকৈ কৈছোঁ ভাল লাগিলে বহুত ভাল লাগিলে ইমান ধুনীয়াকৈ থৈছে ইমান চাফ চিকুণকৈ থৈছে দেখিছেনে আপোনালোকে ইমান ভাল লাগিছে আৰু মোৰ লগৰজনে লৈ গৈ আছে মোক কাৰ কি ঘৰ হয় চব দেখাই গৈছে আৰু মানে মুঠতে কৈ দিছে আৰু কাৰণ মই নাজানো ন সেইটো কাৰণে ওচৰতে আছিলে এখন গাঁও কিন্তু মই এই আহি পোৱা নাই এইফালে চব ফাৰ্ষ্ট টাইম আহিছোঁ গা পা ধুই মেলি এই আমাৰ নিজৰে মানুহ ইয়াত ঘৰ নতুনকৈ লৈছে ত' তালৈ এনেই এখন ঘৰখনে চাই আহোঁ বুলি কৈছোঁ আৰু খোজকাঢ়ি নদী পাৰে আছে যে পূৰা গাঁও ডাঙৰ গাঁও হৈ গ'ল এইফালে গাঁও পূৰা ঘৰ চৰ এইফালে ঘৰ ঢেৰ ঘৰ চুট গোটেই ডাঙৰ এখন গাঁৱেই হৈছে আৰু নতুন গাঁৱত আহিছোঁ দেই কি খুৱাব নাজানো ঘূৰি যাওঁতে সোমাই যাব লাগিব নলুকাৰে মতে ai Pagkasi narik ka doon dahil sarka ulo. Dunia guru suruh gay. Star হয় বহুত সুন্দৰ বাহনী কৰি থৈছে ধুনীয়া চাফ চিকুণ এখন ঘৰতেই সোমাই যাওঁ এখন ঘৰে নতুন ঘৰ য'ত মই আহিছিলোঁ এনে চাবলৈ আৰু এইফালে মই কেতিয়াও নহা বুলি গম পাই এই দাদাজনে তাৰপিছত বহুত এইখন গাঁৱৰ মানে বহুতখিনি মানুহে চাই আছে মোক যিহেতু মানে এইফালে আহি পোৱা নাই যে সুধি আছে তাৰপিছত ক'ত যাওঁ বুলি চ' সেইটো কাৰণে মই কৈছোঁ মই গাঁওখন এনেই ফুৰিবলৈ আহিলোঁ চাবলৈ আহিলোঁ প্ৰথমবাৰৰ বাবে তাকে আৰু মোৰ ফেচবুক ফ্ৰেণ্ড সকলোকো মই দেখাই যাম বুলি সিহঁতক কৈ দিছোঁ গাঁওখন ইমান ধুনীয়া জেগাত যে কাৰণো থাকিবলৈ মন নকৰিব ইমান শান্তি মানে ইয়াত থাকিলে মানে একদম কমপ্লিট পিচটো মানে পাব আৰু আপোনালোকে বহুত মানে কি ক'ম আৰু একদম হুলস্থুল পৰিৱেশৰ পৰা বহুত আঁতৰত মানে আৰু গৰু ছাগলী যিয়ে নোপোহক কিয় ইয়াত বেমাৰ চেমাৰ পটককৈ নালাগিব কাৰণ নদী ইপাৰে মানে ইমান সেইবিলাক মানে বেলেগ আৰু এইফালে ফিচাৰী বোলে সেইফালেও ফিচাৰী এইফালেও ডাঙৰ ফিচাৰী আহি মানে একদম হেৰি হৈ ছাৰপ্ৰাইজ হৈ গৈছোঁ ইমান সোনকালে মানে ইমান ডাঙৰ এখন গাঁও বহিলে লগতে ইমান মানে ফিচাৰী চিচাৰী খানি বহুত ধুনীয়াকৈ কৰি থৈ দিছে আৰু এই গোটেইখিনি ইয়াৰ পৰা দেখিছে ইমূৰৰ পৰা একদম সিমূৰলৈকে মোৰ নহয় বাৰু মাটিটো এখেতৰ হয় সৰিয়হবাৰী ইয়াত পৰা সৰিয়হ চৰিয়হ কৰে আৰু মাটিমাহ কিবা কিবি খেতি আৰু কিমান ডাঙৰ আৰু বহুত ভাল হয় ইয়াত খেতি চেতি কৰিলে মানে বিশেষকৈ হেৰি আৰু সৰিয়হ পাপৰ বা মাটিমাহ সেইবিলাক খুব ধুনীয়া হয় ইয়াত আলুটোতো বহুত এই গাল ডাঙৰ হয় ইয়াত কাৰণ ইয়াত কোমল হয় মাটিটো আৰু এইফালে ডাঙৰ এটা আম গছ আছে আম গছটো বা আম লাগিছে এইবাৰ কিন্তু আচাৰৰ কাৰণে পাম নে নাপাম
আহিব লাগিব কিছু আই ঐ ইগল ফিচাৰী অংকই কামা এয়া এখন পানী নাইকিয়া ফিচাৰী মাছ লগালে ছাগলী চুতৰি পৰিল অকণমান ডোখৰ পানী আছে কিন্তু ফিচাৰীটো বহুত ধুনীয়াকৈ ডাঙৰকৈ আৰু ধুনীয়াকৈ খান্দিছে ধুনীয়া লাগিছে নাই ফিচাৰীখন ভাল লাগিছেতো বহুত ধুনীয়া লাগিছে কিন্তু মানে এতিয়া পানী শুকি গ'ল কিন্তু পানীৰ দিনত এতিয়া আকৌ আহি থাকিব আৰু পানী সেইফালে এটা ফিচাৰী এটা চিকাপে আহে টকা লগাই থৈ দিছে এইফালে এজনী কুকুৰ বান্ধি থৈ দিছে কুকুৰৰ ওচৰত নাহিবি দেই এইফালে এনেকৈ এজন মানুহে থাকে যেনিবা ইয়াত ফিচাৰীটো ৰক্ষা কৰিবলৈ আৰু ছাগলী গোহালি এইফালে আছে ভিডিঅ' কৰি দিছোঁ মালিক চালিক নাই কিন্তু সঁচাকৈ বহুত ধুনীয়া গাঁওখন ধুনীয়াকৈ চাফ চিকুণকৈ থৈছে তাৰপিছত আমি সোমাই গৈছোঁ এয়া চিনাকি এঘৰত চিনাকি মানুহ যিহেতু ইয়াত আছে চ' ইয়াত খন্তেকমান চাই গৈছোঁ আৰু আপোনালোকক দেখাই গৈছোঁ এইটো দেখিছেনে এখন বেলেগ ষ্টাইলৰ চাংঘৰ মই আগতো এটা ভিডিঅ' দিছিলোঁ আপোনালোকক এইটো বহুত মানে বেলেগ ষ্টাইলৰ আৰু বহুত ভাল মানে স্পেচিয়েলি মানে যেতিয়া আমি বাঁহৰ খুঁটা বা এনেকৈ কাঠৰ মানে খুঁটা দিওঁ পষ্টবিলাক দিওঁ এইটো দেখিছেনে এইটো মানে এনেকৈ যদি কৰি থৈ দিয়ে তেতিয়াহ'লে মানে পানীও নোসোমাই লগতে আৰু কাঠ মানে পষ্টডাল খুঁটাডাল মানে গেলিও নাযায় ইমান সোনকালে বেয়াও হৈ নাযায় চ' এতিয়া শিলৰ ওপৰত থ'ব পাৰি কিন্তু ইহঁতে মানে ইমান ধুনীয়াকৈ বনাইছে মোৰ ভাল লাগিলে মানে চাই মেলি গোটেইখিনি এয়া দেখিছেনে হেৰিবিলাক চিমেণ্টৰ পৰা মানে একদম মানে শিল চিমেণ্ট মিক্স কৰি মেলি ধুনীয়াকৈ এয়া প্লেট নিচিনা বনাই কিনি ইয়াৰ ওপৰতে থৈ দিছে তাৰপিছত এইখিনি গোটেইখিনি হেৰিবিলাক ইটোৰ পৰা সিটোত ধৰি ৰাখিবলৈ মাৰি দিয়ে তাৰপিছত এয়া এটা বেলেগ ধৰণৰ চাংঘৰে হয় এইফালে সিটো চাইডে আমাৰ শদিয়াৰ সিটো চাইডে শদিয়াত নহয় আৰু প্ৰায় মানুহবোৰ এনেকৈয়ে চাংঘৰ বনায় ইমান ধুনীয়াকৈ বান্ধি থৈ দিছে আৰু এইটো এনেকৈ বনালে মানে বেছি লাষ্টিং হয় এইটো চাচনিতকৈ এইফালৰটো যিটো গোটা গোটাকৈ দিছে ফালি ফালি এইকেইটা বহুত লাষ্টিং হয় আৰু এইফালে হ'ল চৌকা নতুনকৈ বনাইছে আৰু আগফালে এইফালে বহিবলৈ ধুনীয়াকৈ এইটো কি হয় এইটো কিবা এটা গছৰ হয় গুটি লাগে দেই এইটো মই গছৰ নামটো নাজানো সেইটো ধুনীয়াকৈ তাৰপিছত এয়া গাঁৱৰ মানুহ কেইটামানত এইফালৰ পৰা ঘূৰি আহি মেলি লগ পালোঁ তাৰপিছত লগ পাই এনেই ভাল লাগিল আৰু কথা বতৰা পাতিলে তামোল খাবলৈ কৈছিলে যিহেতু মই তামোল নাখাওঁ চ' নোখোৱাকৈ এনেকৈ গুচি আহিলোঁ আৰু আকৌ নেক্সট টাইম আকৌ যাম ফুৰিবলৈ মাংস চাংস ৰেডি কৰি থৈছিলে কিন্তু খাবলৈ সময় নহ'ল যিহেতু মোৰ বেলেগ জেগাতো যাবলৈ আছিলে সেইটো কাৰণে সকলোৰে পৰা বিদায় মাগি মেলি আহি গ'লোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিলে আৰু গাঁওখন যদি আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব আৰু মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব আৰু সকলোকে ধন্যবাদ জনাই আজিৰ ভিডিঅ' ইমানতে সামৰণি মাৰিলোঁ